হেই গাইজ, জব ইনফৰমেশ্যন এটা নতুন ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা জবৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। কিনো জব, কিমান পোষ্ট আছে, কেনেদৰে আবেদন কৰিব, বয়সৰ সীমা কিমান আদি সকলোখিনি কথাই একেলগে আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটো নতুনকৈ জব ভিডিঅ' দিয়াৰ উদ্দেশ্যে বনোৱা হৈছে। গতিকে এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে যেন। গতিকে আজি যিটো বিভাগৰ পৰা পদ খালী হৈছে সেই বিভাগটো হৈছে SSC MTS ৰিক্ৰুটমেণ্ট 2024। তো ইয়াৰ নটিচখনত লিখা আছে যে The Staff Selection Commission SSC has released the latest notification for multitasking staff MTS and Havildar vacancy. Eligible candidate can apply for the SSC MTS Recruitment 2024-2025 from the official website. তো SSC তৰফৰ পৰা মাল্টিটাস্কিং ষ্টাফ আৰু হাবিলদাৰৰ পদ খোল খাইছে। তো যিসকল ইলিজিবল আৰু ইণ্টাৰেষ্ট হয় তেওঁলোকে এইসমূহ অনলাইনৰ যোগেদি আবেদন কৰিব পাৰিব। তো ইয়াৰ যিসমূহ পদ খোল খাইছে এইসমূহ ষ্টাফ চিলেকশ্যন কমিশ্যন চমুকৈ SSC তৰফৰ পৰা ওলোৱা পদ হয়। তো ইয়াৰ আবেদন কৰা শেষ দিনটো হৈছে 6 জুন 2024। তো ইয়াৰ টোটেল ভেকেঞ্চি কিমান ওলাব তাৰ কথা কোনো ধৰণৰ উল্লেখ কৰা হোৱা নাই, যদিও নটিফিকেশ্যনতে কিমান পদ ওলাব সেইসমূহৰ বিষয়ে কৈ দিব। তো ইয়াত যিসমূহ পদ ওলাইছে এইটো হৈছে MTS আৰু হাবিলদাৰৰ পদ হয়, যিটো আপুনি অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব। কেটেগৰী হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব আৰু জব লোকেশ্যন হৈছে অল ইণ্ডিয়া। তো ইয়াৰ প্ৰথমটো পদ হৈছে মাল্টিটাস্কিং ষ্টাফ MTS। যদিও ইয়াত কিমান পদ ওলাব সেইটো কথা উল্লেখ কৰা হোৱা নাই, তথাপিও আপোনাক যেতিয়াই কিমান পদ ওলায় সেইসমূহৰ নটিফিকেশ্যন আহি যায় তেতিয়াই ভিডিঅ' বনাই আপোনালোকক জনাই দিয়া হ'ব। তো ইয়াৰ দ্বিতীয় পদটো হৈছে হাবিলদাৰৰ দুটা পদ আছে, এটা হৈছে হাবিলদাৰ CBIC আৰু এটা হৈছে হাবিলদাৰ CBN। ইয়াতো কিমান পদ ওলাইছে তাৰ কথা কোনো ধৰণৰ উল্লেখ কৰা হোৱা নাই। তো ইয়াৰ এই পদসমূহৰ বয়সৰ সীমা হ'ল, যিটো MTS আৰু হাবিলদাৰৰ CBN পদ হয় তাৰ বয়সৰ সীমা হৈছে 18 পৰা 25। লগতে হাবিলদাৰৰ যিটো CBIC পদ হয় তাৰ বয়সৰ সীমা হ'ল 18 পৰা 27 বছৰ। লগতে কিছুমান কেটেগৰী বিশেষে ইয়াৰ বয়সৰ ৰেহাই দিয়া আছে, য'ত OBC কেণ্ডিডেটসকলক 3 বছৰ বেছিকৈ, ST কেণ্ডিডেটসকলক 5 বছৰ বেছিকৈ, SC কেণ্ডিডেটসকলক 5 বছৰ বেছিকৈ আৰু PWBD কেণ্ডিডেটসকলক 10 বছৰ বেছিকৈ বয়সৰ ৰেহাই দিয়া আছে। তো ইয়াত যি OBC কেণ্ডিডেট আছে তেওঁলোকে 30 বছৰলৈ এই প্ৰথমত আবেদন কৰিব পাৰিব। লগতে ST আৰু SC কেণ্ডিডেটসকলে 33 বছৰলৈ এই প্ৰথমত আবেদন কৰিব পাৰিব। লগতে যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 37 বছৰলৈ এই প্ৰথমত আবেদন কৰিব পাৰিব। তো এই পদসমূহৰ শিক্ষাগত অৰ্হতা হ'ল আপুনি মিনিমাম মেট্ৰিক পাছ কৰা হ'লে এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে ইয়াত এটা এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে, য'ত আপোনাৰ জেনেৰেল OBC EWS কেণ্ডিডেটসকলে 100 এটা পে'মেণ্ট কৰিব লাগিব আৰু যিসকল ST আৰু SC কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে, আৰু যিসকল মহিলা আছে তেওঁলোকেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। এপ্লিকেশ্যন ফিজ আছে সেইসমূহ আপুনি অনলাইনৰ মাধ্যমেৰে পে'মেণ্ট কৰিব লাগিব। লগতে এই পদসমূহৰ চিলেকশ্যন প্ৰচেছ হ'ল, তো ইয়াৰ যিটো SSC পোষ্ট আছে ইয়াৰ চিলেকশ্যন প্ৰচেছ হ'ল আপোনাৰ কম্পিউটাৰ বেচিক এক্সামিনেশ্যন, লগতে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, এনেকুৱা ধৰণৰ কিছুমান টেষ্ট হ'ব। ইয়াত যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে সেইটো অকল হাবিলদাৰ পদৰ বাবেহে। চ' SSC MTSৰ এক্সাম পেটাৰ্ণ হ'ল আপোনাৰ কম্পিউটাৰ বেচিক এক্সামিনেশ্যন হ'ব, য'ত আপোনাৰ হিন্দী ইংলিছৰ লগতে আৰু 13টা বেলেগ ভাষাত আপুনি এই এক্সামিনেশ্যনটো দিব পাৰিব। আমি যিহেতু অসমৰ হয় সেয়েহে আছামিজটো বাছি লোৱা ভাল হ'ব। আপুনি যদি বেলেগ লেংগুৱেজত দিব বিচাৰে তেনেহ'লে সেই লেংগুৱেজটোতো দিব পাৰে। তো ইয়াৰ যিটো কম্পিউটাৰ বেচিক এক্সামিনেশ্যন হ'ব তাত ছিজন 1 আৰু ছিজন 2 দুটাত হ'ব আৰু এই দুটা ছিজনে আপুনি এটেম্প কৰিব লাগিব। কম্পিউটাৰ বেচিক এক্সামিনেশ্যন আছে তাত
অবজেক্টিভ মাল্টি চইচেছ কুৱেশ্যন আহিব, য'ত আপুনি হিন্দী, ইংলিছ এণ্ড 4টা যি বেলেগ বেলেগ ভাষা আছে সেইসমূহৰ যিকোনো এটাতে দিব পাৰিব। ইয়াৰ প্ৰথম যিটো ছিজন 1 আছে তাত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই, আৰু যিটো ছিজন 2 আছে তাত আপোনাৰ নিগেটিভ মাৰ্কিং আছে, মানে কোনো প্ৰশ্ন ভুল গ'লে 1 নম্বৰকৈ কাট খাব ছিজন 2ৰ যিসমূহ কুৱেশ্যন আছে। ছিজন 1ত আপোনাৰ থাকিব মেথামেটিকেল, য'ত আছে টোটেল কুৱেশ্যন থাকিব 20টা আৰু মাৰ্ক থাকিব 60, লগতে টাইম থাকিব 45 মিনিট। লগতে ছিজন 1 আৰু এটা থাকিব, সেইটো হৈছে ৰিজনিং, য'ত আপোনাৰ 20টা কুৱেশ্যন থাকিব, য'ত টোটেল মাৰ্ক থাকিব 60 আৰু সময় আগতটোৰ দৰে একেই হয় 45 মিনিট। ছিজন 1ৰ যি মেথামেটিক আৰু ৰিজনিং আছে তাত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই, আৰু ছিজন 2ত যি জেনেৰেল এৱাৰনেছ আৰু জেনেৰেল ইংলিছ আছে তাত টোটেল কুৱেশ্যন থাকিব 50টা, য'ত জেনেৰেল এৱাৰনেছৰ 25 আৰু ইংলিছৰ 25। ইয়াৰ মাৰ্ক হৈছে জেনেৰেল এৱাৰনেছৰ 75 মাৰ্কছ আৰু ইংলিছৰ টোটেল 75 মাৰ্কছ। ইয়াৰ সময় আগৰটোৰ দৰে একে হয় 45। এই যি ছিজন 2 আছে ইয়াত ধৰক আপোনাৰ কিবা এটা প্ৰশ্ন ভুল গ'ল, তেতিয়াহ'লে আপোনাৰ 1 মাৰ্ক এটা কাটা যাব। SSC হাবিলদাৰৰ যিটো পদ হয় তাত আপোনাৰ PET আৰু PST টেষ্ট হ'ব, মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, য'ত আপোনাৰ পুৰুষসকলৰ বাবে 1600 মিটাৰ আৰু মহিলাসকলে 1 কিলোমিটাৰ ৰানিং কৰিব লাগিব। পুৰুষসকলৰ যি 1600 মিটাৰ ৰানিং আছে সেইটো আপুনি 15 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব, আৰু মহিলাসকলৰ যি 1 কিলোমিটাৰ ৰানিং আছে সেইটো আপুনি 20 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। তো ইয়াৰ পুৰুষসকলৰ হাইট হৈছে 157.5 ছেমি আৰু লগতে মহিলাসকলৰ হৈছে 152 ছেমি। লগতে ইয়াত চেষ্টৰ কথা ক'বলৈ গ'লে পুৰুষসকলৰ 76ৰ পৰা 81 ছেমি আৰু মহিলাসকলৰ কোনো ধৰণৰ চেষ্টৰ কথা উল্লেখ কৰা হোৱা নাই। ইয়াত ৱেইটৰ কথা পুৰুষসকলৰ কোনো ধৰণৰ ৱেইটৰ কথা উল্লেখ কৰা হোৱা নাই, যদিও মহিলাসকলৰ 48 কেজি ৱেইট লাগিব। তো এই যি SSC MTS হাবিলদাৰৰ পদ আছে তাৰ চিলেবাছসমূহ হৈছে আপোনাৰ ইয়াত য'ত জেনেৰেল এৱাৰনেছৰ পৰা কুৱেশ্যন আহিব, তাৰ টপিক জেনেৰেল এৱাৰনেছৰ আপোনাৰ হিষ্টৰী, জিঅ'গ্ৰাফী, আৰ্টছ, কালচাৰ, ইকনমিক্স, জেনেৰেল চায়েন্স, লগতে ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ যিসমূহ কিতাপ আছে তাৰ পৰাও প্ৰশ্ন অহা দেখা যাব জেনেৰেল এৱাৰনেছৰ তৰফৰ পৰা। আৰু ইয়াত যিটো মেথামেটিকেল আছে তাত আপোনাৰ LCM, HCF, টাইম, ৱৰ্ক টাইম, ডাইৰেকশ্যন, এভাৰেজ, চিম্পল ইণ্টাৰেষ্ট, প্ৰফিট, লছ, এনেকুৱা ধৰণৰ টপিকসমূহৰ পৰা কুৱেশ্যন অহা দেখা যাব। লগতে ইয়াৰ যিসমূহ ৰিজনিং আছে সেই ৰিজনিঙত আপোনাৰ কোডিং, ডিকোডিং, এনিমলজি, ফলোইং ডাইৰেকশ্যন, চিমিলেটাৰলি, ডিফাৰেঞ্চ, এনেকুৱা ধৰণৰ টপিকসমূহৰ পৰা কুৱেশ্যন অহা দেখা যাব। লগতে আপোনাৰ যিখন ইংলিছ আছে ইংলিছৰ আপোনাৰ চিনোনিম, এণ্টনিম, চেণ্টেন্স, চিম্পল, এনেকুৱা ধৰণৰ বিভাগসমূহৰ পৰা কুৱেশ্যন অহা দেখা যাব। তো এই যি SSC MTS ৰিক্ৰুইটমেণ্ট আছে এইসমূহত এপ্লাই কৰিবলৈ আপোনাৰ ইয়াৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। ইয়াৰ তলত স্ক্ৰল কৰিলে আপুনি ইয়াৰ অফিচিয়েল ৱেবছাইটটো দেখা পাব। এই অফিচিয়েল ৱেবছাইটটোত যোৱাৰ পিছত আপুনি পোনপ্ৰথমে আপোনাৰ এপ্লিকেশ্যনখন লিংক কৰিব লাগিব। তাৰপিছত আপুনি ৱেবছাইটটো অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত আপুনি আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি ভৰাব লাগিব। তাৰপিছত আপোনাৰ পাছপৰ্ট চাইজ ফটো, যিসমূহ ছিগনেচাৰ আছে আৰু বেলেগ বেলেগ যিসমূহ ডকুমেণ্ট আছে সেইসমূহ ভৰাব লাগিব। তাৰপিছত আপোনাৰ এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰি ছাবমিট কৰিব লাগিব। তাৰপিছত আপোনাৰ প্ৰিণ্ট কৰি এপ্লিকেশ্যন ফৰ্মখন উলিয়াই অনাৰ পিছতে আপোনাৰ অনলাইন হৈ যাব। তো ইয়াৰ যিসমূহ এপ্লাই আৰম্ভ হোৱাৰ ডেট হৈছে 7 মে 2024। লগতে শেষ দিনটো হৈছে ইয়াৰ আবেদন কৰা 6 জুন 2024। তো এডমিট কাৰ্ড কেতিয়া আহিব তাৰ কথা কোনো আপডেট দিয়া নাই। লগতে SSC যিটো MTS এক্সাম হ'ব সেইটো হৈছে জুলাই বা আগষ্ট 2024ৰ ভিতৰত। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ। ভিডিঅ'টো বহুত কষ্ট কৰি বনোৱা হৈছে। লগতে চেনেলটো নতুন হয়, এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে যেন।